সমগ্ৰ লাহোৱাল শিক্ষাখণ্ডলৈ গৌৰৱ কঢ়িয়াই আনিছে এখন বিদ্যালয়। বিদ্যালয়খনৰ নাম ৰমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়। বৃহত্তৰ ৰমৰীয়া অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হ'ল এই বিদ্যালয়খন। যোৱা কেইবাটাও বছৰ ধাৰাবাহিকভাৱে বিদ্যালয়খনে বিদ্যায়তনিক ক্ষেত্ৰৰ লগতে সাংস্কৃতিক ক্ৰিয়া আদি সকলো ক্ষেত্ৰতে জিলিকি উঠিছে। এই সফলতাৰ মূলতে আছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ অক্লান্ত কষ্ট তথা ছাত্ৰ ছাত্ৰীৰ সহযোগিতা। এই বছৰ ডিব্ৰুগড় জিলা প্ৰশাসনে আয়োজন কৰা ৬১ সংখ্যক শিক্ষক দিৱসত NCC শিক্ষক ৰিজু কুমাৰ চুতীয়াই বিশেষ পাৰদৰ্শিতা বঁটা পাবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে যোৱা বৰ্ষতো তেওঁ এই বঁটা পাবলৈ সক্ষম হৈছিল। একেৰাহে ২টা বছৰৰ বাবে এই বঁটা লাভ কৰা তেওঁ বিদ্যালয়খনৰ প্ৰথমজন শিক্ষক। তেওঁৰ এই সফলতাৰ মূলতে আছে তেখেতৰ ত্যাগ, কষ্ট আৰু কাম কৰাৰ হাবিয়াস। তেখেতৰ তত্বাৱধানতে বিদ্যালয়খনৰ NCC ছাত্ৰ ছাত্ৰীসকলে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কেম্প কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ NCC ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক মানসিক শাৰীৰিক সক্ষমতাৰ মূলতেই ৰিজু কুমাৰ চুতীয়াৰ ত্যাগ জড়িত হৈ আছে। তেখেতৰ এই ত্যাগ আৰু কষ্টৰ ফলস্বৰূপে ডিব্ৰুগড় জিলা প্ৰশাসনে তেখেতক বিশেষভাৱে সন্মানিত কৰিছে। NCC শিক্ষকৰ দায়িত্বৰ উপৰিও তেওঁ এই বিদ্যালয়ৰ অসমীয়া বিষয়ৰ শিক্ষক হিচাপেও নিয়োজিত হৈ আছে। NCC চাৰ্টিফিকেটৰ জৰিয়তে বিদ্যালয়খনৰ কেইবাজনো প্ৰাক্তন ছাত্ৰই অসম আৰক্ষী সেৱা আৰু ভাৰতীয় সামৰিক সেৱাত নিয়োজিত হ'ব পাৰিছে। আমাৰ ফালৰ পৰাও ৰিজু কুমাৰ চুতীয়া দেৱলৈ অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জনালোঁ। ইয়াৰ উপৰিও এই বিদ্যালয়ৰ ছাত্ৰ পল্লৱ দাসে ২০২১ চনৰ ১৫ আগষ্টত NCCৰ বাবে বীৰ চেলাৰী এৱাৰ্ড পাবলৈ সক্ষম হৈছিল। এই বৰ্ষত বিশেষ পাৰদৰ্শিতা নিজৰ কৃতকৰ্মেৰে শৈক্ষিক জগতখনক নিজৰ বিদ্যালয়খনক ছাত্ৰ ছাত্ৰীসকলক উদ্ভাসিত কৰিবলৈ সক্ষম হোৱা দুগৰাকী বিশেষ শিক্ষাগুৰু বিশেষ পাৰদৰ্শিতাৰ বঁটা অৰ্থাৎ বিশেষ বঁটা বিশেষ সন্মান আগবঢ়াবলৈ বিচৰা হৈছে। সেই বিশেষ বঁটাৰ প্ৰাপক প্ৰথমগৰাকী হৈছে শ্ৰীযুত ৰিজু কুমাৰ চুতীয়া, বিষয় শিক্ষক ৰমৰীয়া উচ্চতৰ। নমস্কাৰ। এই বঁটা পাই মই বিশেষ আনন্দিত হৈছোঁ আৰু যোৱা বছৰো মই ৬০ সংখ্যক কেন্দ্ৰীয় যি শিক্ষক দিৱস ডিব্ৰুগড় জিলাৰ পাতিছিল তাতো পাইছোঁ আৰু এইবাৰো ৬১ সংখ্যক কেন্দ্ৰীয় সমিতিৰ দ্বাৰা পতা ডিব্ৰুগড় জিলাৰ যি শিক্ষক দিৱস তাতো পাবলৈ সক্ষম হৈছোঁ। গতিকে এই সকলোৱে পাই খুব আনন্দিত হৈছোঁ আৰু লগতে ইয়াৰ মূলতে মই ভাবোঁ যিবিলাক মই কৰ্ম কৰিছিলোঁ সেই কৰ্মৰে ফল বুলি ভাবোঁ আৰু মই বিশ্বাস কৰোঁ যে মানুহৰ কৰ্মই ধৰ্ম। গীতাত এষাৰ কথা আছে, কৰ্ম কৰি যোৱা আৰু ফললৈ আশা নকৰিবা। ঠিক তেনেদৰে মই কৰ্ম কৰি গৈছিলোঁ আৰু সেই কৰ্মৰে ফল বুলি ভাবোঁ। আৰু লগতে ইয়াৰ মূলতে মোৰ বিভিন্ন কিছুমান দিশ আছে, যিবিলাক দিশ খুব কম সময়তে কৈ শেষ কৰিব নোৱাৰিম। বহুখিনি মই ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিছোঁ ট্ৰেইনিং কেম্পত আৰু ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি মানসিক বৌদ্ধিক শাৰীৰিক শৈক্ষিক সকলো ফালৰ পৰা তেওঁলোকক উৎসাহ আৰু উদগনি দিবলৈ যিবিলাক আমাৰ ফালৰ পৰা বিশেষকৈ মই দিবলগীয়া আছিল সকলোবিলাক মই যৎপৰোনাস্তি চেষ্টা কৰি দিছোঁ ছাত্ৰ ছাত্ৰীসকলক আৰু তেওঁলোক সুখী হৈছে। ঠিক তেনেদৰে মই নিজেও ছাত্ৰ ছাত্ৰীসকলৰ ফলাফলত সুখী হৈছোঁ আৰু এনেধৰণৰ যি কাৰ্যক্ৰমণিকা আছে আৰু এই কামবিলাকৰ জৰিয়তে মই ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলকো এই আপোনাৰ চেনেলৰ যোগেদি ক'ব খোজোঁ যে তেওঁলোকেও আগবাঢ়ি আহক আৰু প্ৰধানকৈ আমাৰ NCC বুলি ক'লে খুব কম সময়তে আমি কৈ শেষ কৰিব নোৱাৰোঁ, যিটো আমি নেশ্যনেল কেডেটছ কৰ্প বুলি কোৱা হয়, ৰাষ্ট্ৰীয় সামৰিক শিক্ষাৰ্থী বাহিনী। আৰু এই নেশ্যনেল কেডেটছ কৰ্পৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ আমাৰ কেম্প হয় আৰু বিভিন্ন ধৰণৰ সমাজসেৱা অনুষ্ঠান হয়, কাৰ্যক্ৰমণিকা থাকে। তাৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ শিক্ষা ব্যৱস্থাত থকা ইয়াৰ লগত বহুতো সম্পৰ্ক জড়িত হৈ আছে। তাৰ উপৰিও আমাৰ স্কুল বা বিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলে এক্সাম দিয়া হয়। তাৰ উপৰিও কলেজ বা মহাবিদ্যালয় পৰ্যন্তত বা বিশ্ববিদ্যালয়ত BSc এক্সাম থাকে আৰু সেইবিলাকৰ জৰিয়তে তেওঁলোকে বিজ্ঞানিক দিশৰ লগতে বিভিন্ন পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সেই চাৰ্টিফিকেটৰ বা NCC যোগেদি তেওঁলোকে বিশেষ আসনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয়। গতিকে এনেধৰণৰ যিবিলাক কথা বা বিষয় আছে সেইবিলাক ছাত্ৰ ছাত্ৰীসকলে জনাটো বা তেওঁলোকক অৱগত কৰাটো আমাৰ দায়িত্ব কৰ্তব্য বুলি ভাবোঁ। তাৰ উপৰিও এই ছাত্ৰ ছাত্ৰীসকলে এই কামৰ যোগেদি দেশ সেৱাৰ কামতো মনোনিৱেশ কৰিব পাৰে আৰু ওচৰৰ লগৰ প্ৰতিনিধিসকলকো তেওঁলোকে ইয়াৰ সম্পৰ্কে সজাগতা আৰু তেওঁলোকক কিছু কথা জনাই সেই সম্পৰ্কে তেওঁলোকে সচেতন কৰিব পাৰে আৰু লগতে ইয়াৰ জৰিয়তে মানুহৰ কেৱল আমাৰ বিদ্যাৰ্থিক দিশতেই নহয়
শাৰীৰিক মানসিক ক্ষেত্ৰতো সকলো ফালৰ পৰাই আমি উন্নতি কৰিব পাৰোঁ। ডিব্ৰুগড় জিলা প্ৰশাসনে অনুষ্ঠিত কৰা 61 সংখ্যক শিক্ষক দিৱসত বিশেষ পাৰদৰ্শিতা সন্মানেৰে সন্মানিত ৰিজু কুমাৰ চুতীয়াই ইয়াৰ আগতেও বিভিন্ন ধৰণৰ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰে সন্মানিত হৈ আছে। তেওঁৰ পুৰস্কাৰসমূহ মোৰ পিছফালে বেৰত ওলমি আছে, আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিছোঁ। এইখন হ'ল 61 সংখ্যক শিক্ষক দিৱসত ডিব্ৰুগড় জিলা প্ৰশাসনে তেওঁক বিশেষ পাৰদৰ্শিতা সন্মানেৰে সন্মানিত কৰা চাৰ্টিফিকেট। তাৰোপৰি তেওঁ যোৱাটো বৰ্ষতো বিশেষ পাৰদৰ্শিতা সন্মানেৰে সন্মানিত হৈছিল ডিব্ৰুগড় জিলা প্ৰশাসনৰ পৰা। এখন আছিল 2021 চন। এইপিনে ডিব্ৰুগড় স্কুল ইন্সপেক্টৰ চহী তথা DC চহী আছে। তাৰোপৰি তেওঁ যিটো প্ৰাইম মিনিষ্টাৰ ৰেলী 26 জানুৱাৰীত গৈ তেওঁ প্ৰাইম মিনিষ্টাৰ ৰেলীত অংশগ্ৰহণ কৰিছিলে দিল্লীত। এখন চাৰ্টিফিকেট আছে নেশ্যনেল চিভিল ডিফেন্স কলেজ নাগপুৰ, ৰাষ্ট্ৰীয় নাগৰিক সুৰক্ষা মহাবিদ্যালয় নাগপুৰৰ চাৰ্টিফিকেট এখন আছে। NCC অফিচাৰ্ছ ট্ৰেইনিং একাডেমিক কাউণ্টি এখন চাৰ্টিফিকেট আছে, চাৰ্টিফিকেট অফ মেৰিট। তাৰপিছত নেশ্যনেল কাউন্সিল অফ ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন এণ্ড ছ'চিয়েল ছায়েন্স। তাৰপিছত আকৌ এখন যিখন প্ৰাইম মিনিষ্টাৰ ৰেলীত তেওঁ অংশগ্ৰহণ কৰিছিল তাৰ বাবে এখন চাৰ্টিফিকেট দিছিলে। প্ৰাইম মিনিষ্টাৰ ৰেলীটো আছিলে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নামত যিটো ৰেলী হৈছিলে তাত তেওঁ অংশগ্ৰহণ কৰিছিলে। তাৰোপৰি আছে দ্য NCC অফিচাৰ্ছ ট্ৰেইনিং একাডেমীৰ এখন চাৰ্টিফিকেট, ৰাষ্ট্ৰীয় কেডেট ক'ৰ অফিচাৰ প্ৰটেকশ্যন একাডেমীৰ এখন আছে। তাৰপিছত আছে এইখন আছে NCC অফিচাৰ্ছ ট্ৰেইনিং একাডেমিক কাউণ্টিৰ এখন চাৰ্টিফিকেট অফ মেৰিটৰ বেছিছত দিছিলে। অমৰকটক ট্ৰেকিং কেম্প কৰিছিলে তেওঁ 2014 চনত, এই কেম্পৰ এখন চাৰ্টিফিকেট। তাৰোপৰি এই চাৰ্টিফিকেট হ'ল আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা NCC যিসকল ছাত্ৰ ছাত্ৰী বিদেশলৈ পঠোৱা হয়, বিদেশলৈ পঠোৱাৰ বাবে এখন কমিটি গঠন কৰা হয়। এই কমিটিৰ তেওঁ মেম্বাৰ আছিলে। এই মেম্বাৰৰ বাবে এখন চাৰ্টিফিকেট দিছিলে। আৰু এই কমিটিখনৰ যিটো চিলেকশ্যন বৰ্ড বহিছিলে যোৰহাটত, 51 আছাম এয়াৰটেক স্কোৱাড NCC যোৰহাটত এখন তেওঁ এই উত্তৰ পূৰ্বাঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী বিদেশলৈ পঠিয়ায় তাৰ তেওঁ মেম্বাৰ আছিল। ইয়াৰ উপৰি তেওঁ গুজৰাটৰ আহমেদাবাদত NCC কেম্প কৰিছিলে। বিভিন্ন জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ বহুখিনি লাভ হয়। আমাৰ জুনিয়ৰ আৰু ছিনিয়ৰ ডিভিজন দুটা আছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন কৰে তেওঁলোকে গম পায়। আৰু জুনিয়ৰ ডিভিজনটো সাধাৰণতে স্কুল পৰ্যায়ৰ পৰা হয়, আৰু ছিনিয়ৰ ডিভিজন বুলি ক'লে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত হয়। আৰু জুনিয়ৰ ডিভিজনত A চাৰ্টিফিকেট থাকে আৰু ছিনিয়ৰ ডিভিজনত BC চাৰ্টিফিকেট থাকে। গতিকে এই A আৰু B চাৰ্টিফিকেটৰ মূল্যও যথেষ্ট আছে। সেইখিনি আপুনি যদি মই এই চেনেলৰ যোগেদি জনাই দিব বিচাৰোঁ যে যিসকলৰ A, B, C এনেকৈ থাকে তেওঁলোকে কিছুমান প্ৰতিযোগিতাৰ পৰীক্ষা সাধাৰণতে AB হ'লে 5 নম্বৰ, আমাৰ যিসকল শিক্ষক বা টেটত জইন কৰিছে তেওঁলোকে জানে এটা বিশেষ ক্ৰাইটেৰিয়া থাকে, তাত C হ'লে 10 নম্বৰ যোগ দিয়া হয়। তাৰোপৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা ইয়াৰ বিশেষ সুবিধা থাকে। আৰু ইয়াৰ উপৰিও কেৱল সেই চাৰ্টিফিকেটখনৰ কাৰণেই নহয়, তেওঁলোকে শাৰীৰিক মানসিক সকলো দিশতে তেওঁলোকে এজন সুস্থ সবল স্বাস্থ্যৰ অধিকাৰীৰ লগতে মানসিকভাৱেও নিজকে প্ৰস্তুত কৰি তুলিব পাৰে। আৰু ছাৰ, আপুনি আমাৰ ইমান সময় আপোনাৰ বহুমূলীয়া সময়বোৰ দিয়াৰ বাবে আপুনি আগুৱাই যাওক, লগতে ৰমৰীয়া অঞ্চলটোকো আগুৱাই নিয়ক। ৰমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় শিখৰৰ পৰা শিখৰলৈ লৈ যাওক। আমাৰ ফালৰ পৰা আপোনালৈ অভিনন্দন থাকিল। আমাৰ ৰমৰীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আপুনি সহায় কৰি দিয়ক। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেন্তে আজি আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ ছাৰ। হিচাপে আমি আলোচনাখন উন্মোচন কৰাৰ বাবে অনুৰোধ জনাইছোঁ। সকলোৱে এবাৰ হাত চাপৰি দিব লাগে। আৰু বাকীসকলৰ কৃতজ্ঞতাৰ লগতে আমাৰ ইফালে বিউটি বাইদেউ আছে, তেখেতক আমি যথেষ্ট ইফালে বাইদেউ আছে আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে যিখিনি সহযোগ কৰি দিলে। গতিকে মই যিখিনি মই বুলি ক'ব নাপায়, আমি বুলি কৈছোঁ বাৰু। তথাপিতো সম্পাদক হিচাপে মোকে দায়িত্বটো দিয়াৰ কাৰণে মই যিমান পাৰিলোঁ চেষ্টা কৰিলোঁ। আৰু আমাৰ উন্মোচক মহোদয়লৈ মই যথেষ্ট তেখেতক কৃতজ্ঞতা জনাইছোঁ। সকলৰ পৰা এটা সৰু উপহাৰ দিবলৈ বিচাৰিছোঁ। মই আহি আছোঁ বাৰু, আপোনালোকে চাওক। আমাৰ
জিলা পৰিষদৰ সদস্যলৈ আমাৰ ইয়াতে এখন আলোচনী ওলাইছিলে মই পাইছোঁ তেখেতে চাগে সঠিক এখন দিছে ইয়াতে মোৰ এটা প্ৰবন্ধ আছে তেখেতে চাব তেওঁলোকে মই উপহাৰ হিচাপে দিছোঁ আমাৰ বাইদেউ দিছোঁ ইয়াতে কিতাপ কিছুমান আছে চাব তাৰপৰা আমাৰ প্ৰাক্তন ছাত্ৰ তেওঁলোকে এখন মই উপহাৰ হিচাপে দিছোঁ আৰু সকলোৱে আমাৰ হাত চবই দিব লাগে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে মই এই অসমীয়া ভাষাৰ শিক্ষণ আৰু কথন মই নিজে ঋতু কুমাৰ চুতীয়া তোমালোকক বিশেষভাৱে এই ক্ষেত্ৰত আগবঢ়াই নিবৰ বাবে কিছু কথা আজি তোমালোকক জনাম যে অসমীয়া ভাষাৰ শিক্ষণ বুলি ক'লে সাধাৰণতে আমি ভাষা এটাৰ কিছু দিশ থাকে সেইখিনি জানিব লাগিব প্ৰথমতে আমি ভাষাৰ মানদণ্ড ভাষা কথিত লিখিত এইবিলাক ৰূপ থাকে মানদণ্ড বুলি ক'লে যিটো ভাষাৰ আমি লিখিতৰ ওপৰত ব্যৱহাৰ কৰোঁ কিছুমান কথিত ভাষা থাকে আৰু কিছুমান উপভাষা থাকে গতিকে এইবিলাক কথা আমি যেতিয়া জানিম তেতিয়াহে আমি ভাষাটোৰ ওপৰত কিছু আমাৰ জ্ঞান হ'ব আৰু ভাষাৰ বুলি ক'লে প্ৰতিটো বস্তুৱে ভাষা নহয় সাধাৰণ অৰ্থত আমি ভাষা বুলি ক'লে ভাৱ বিনিময় মাধ্যমে আমাৰ কি বুলি বুজি পাওঁ ভাষা বুলি হয়নে নহয় ভাৱ বিনিময় কিন্তু সেই ভাৱ বিনিময়টো আমাৰ এনেকুৱা নহয় যে ট্ৰেফিকৰ ছিগনেল এটা দিলে সেইটো আমি বুজি পালোঁ সেইটো ভাষা হ'ব নেকি নহ'ব কুকুৰা এজনীও পোৱালিকেইটা কককে মাতে সেইটো ভাষা হ'ব নেকি নহ'ব ভাষা ক'ত হ'ব লাগিব বাগিন্দ্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনি সমষ্টিৰ প্ৰতীক এইবিলাকে হৈছে ভাষা আৰু এই ভাষাটো কেৱল মানুহৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় বুজিছা নাই সকলোৱে বুজিছা নাই তোমালোকে গতিকে অসমীয়া ভাষাৰ ব্যৱহাৰিক দিশ অসমীয়া ভাষাৰ ৰূপ গঠন এই সকলো কথাবিলাক আমি সামৰি অসমীয়া ভাষাৰ শিক্ষণ আৰু কথন এইবিলাকৰ সম্পৰ্কত তোমালোকক কিছু ধাৰণা দিম আৰু সেই সম্পৰ্কে তোমালোকে অৱগত হ'বা আৰু প্ৰায় 28 তাৰিখৰ পৰা 31 তাৰিখলৈ অৰ্থাৎ জুলাই গোটেই 4 দিন মই তোমালোকক এই সম্পৰ্কত বিতংভাৱে আলোচনা কৰিম ঠিক আছে আৰু এই সম্পৰ্কে তোমালোকে পিছত কিবা থাকিলে মোক সুধি ল'বা হ'ব আৰু এইখিনি তোমালোকে অকণমান নিজাববীয়াকৈ আৰু কিছু কথা পিছত ঘৰত চাবা আৰু থাকিলেও মোক সুধি পিনে ক'বা আৰু ইয়াত মই ভাবোঁ সকলোৱে গোটেই কথাখিনি কোৱা মই কোৱা কথাখিনি অলপ অলপ বুজি পাইছানে নাই ঠিক আছে আৰু কিবা যদি থাকে মই তোমালোকে এই সম্পৰ্কত ক'ম ভাষাৰ ক্ষেত্ৰত হ'ব ৰূপাই 10 নং অসম বেটেলিয়ন এনচিচিৰ প্ৰশিক্ষণ শিবিৰ পূৰ্ণগতিত চলিছে 10 নং অসম বেটেলিয়ন এনচিচি ডিব্ৰুগড় উদ্যোগত যোৱা 11 জুলাইৰ পৰা 20 জুলাইলৈ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাই লাৰ্নাৰ্ছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত অসামৰিক প্ৰতিৰক্ষা বিভাগ তিনিচুকীয়াৰ উপনিয়ন্ত্ৰক ৰূপান্ত সোণোৱালে এদিনীয়া প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষণ কালত অসামৰিক প্ৰতিৰক্ষা বিভাগ তিনিচুকীয়াৰ ডেপুটি চিফ ৱাৰ্ডেন মনোৰঞ্জন মৰাণে সহযোগিতা কৰে আনহাতে 10 নং অসম বেটেলিয়ন এনচিচি কৰ্নেল আৰ ৰমেশ SM ইছাক জিনমি সুবেদাৰ উত্তম সুবা নায়ক সুবেদাৰ চৰণজিৎ সিং এছ'চিয়েশ্যন এনচিচি অফিচাৰ ৰিজু কুমাৰ চুতীয়া বিপুল দিহিঙা ভাস্কৰ শৰ্মা ডক্টৰ ৰুমি খালেং আদি কৰি বিষয়াসকলে অংশগ্ৰহণ কৰি প্ৰশিক্ষণ প্ৰদান কৰিছে 10 নং অসম বেটেলিয়ন এনচিচিৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় 600 এনচিচি প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে প্ৰাসংগিক বিষয় যেহেতু আমাৰ এই এনচিচিটো আমাৰ সাধাৰণতে আমাৰ এক্সট্ৰা কাৰিকুলামৰ অন্তৰ্ভুক্ত আছিলে যদিও এতিয়া আমাৰ স্কুলবিলাকত বাধ্যতামূলক এটা বিষয় হিচাপে দিবৰ বাবে চেষ্টাৰ বা প্ৰয়োজন বোধ কৰিছে যেহেতু আমাৰ এই এনচিচি বিষয়টো বৰ্তমান আমাৰ একাডেমিক প্ৰয়োজনীয়ৰ পৰা আদি কৰি প্ৰতিৰক্ষা বিভাগতো আগতে নম্বৰ পায় বুলি আমাৰ অভিভাৱকসকলৰ এটা ধাৰণা আছিল এতিয়া আপোনালোকে চাব আমাৰ শিক্ষা বিষয়তে যদি আমাৰ কোনো ছাত্ৰ বা ছাত্ৰী টেট পাছ কৰি আহে তেওঁ যদি এখন এনচিচি এছ বা বি ছাত্ৰীক
চাৰ্টিফিকেট দিয়ে তেতিয়া 5 নম্বৰ আৰু যদি চি চাৰ্টিফিকেট দিয়ে তেওঁ 10 নম্বৰ যোগ হয় য'ত নেকি 1 নম্বৰ কাৰণে এটা চাকৰি মানুহৰ বিশেষ প্ৰয়োজন থাকে তো তাত আমি এখন NCC চি চাৰ্টিফিকেট দিলে মানে 10 নম্বৰ পাওঁ এটা এটা অতি গুৰুত্বপূৰ্ণ কথা দ্বিতীয়তে আৰু NCCৰ প্ৰয়োজনীয় সম্পৰ্কে যদি ক'বলৈ যাওঁ ই খুব কম সময়ত আমি কৈ শেষ কৰিব নোৱাৰিম যথেষ্টখিনি ইয়াৰ আৱশ্যকতা আছে আপোনালোকে সেইখিনি নিশ্চয় নেটত বা অন্য বিষয়ত চালে গম পাব আৰু তাৰ উপৰিও NCCৰ বিশেষ কিছুমান ৰিজাৰ্ভেশ্যন থাকে স্কুল কলেজৰ পৰা আদি কৰি আৰু বিভিন্ন প্ৰতিৰক্ষা বিভাগত আৰু বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ থাকে আৰু সেই স্কলাৰশ্বিপবিলাক তেওঁলোকে এৱাৰ্ড হিচাপেও কিছুমান এৱাৰ্ড পায় যেনে আমাৰ বি চিলাৰ এৱাৰ্ড আছে আৰু তাৰ উপৰি কিছুমান স্কলাৰশ্বিপ আছে যিসকল ছাত্ৰ ছাত্ৰী খুব বিদ্যায়তনিক দিশত একাডেমিকভাৱে সফল নম্বৰ পাবলৈ সক্ষম হৈছে তেওঁলোকক কিছুমান পুৰস্কৃত কৰা হয় আৰু বৰ্তমান যুৱ প্ৰজন্মৰ ক্ষেত্ৰত উঠি অহা যি নৱপ্ৰজন্ম আমাৰ NCC গুৰুত্ব অধিক বেছি প্ৰয়োজনীয় বুলি আমি বোধ কৰোঁ আৰু বৰ্তমান দেখিছে আমাৰ ভাৰতবৰ্ষ এখন বৃহৎ গণতান্ত্ৰিক দেশ আৰু সেই হিচাপে এই দেশখনত যিখিনি আমাৰ যুৱ প্ৰজন্ম আছে সেই যুৱ প্ৰজন্মৰ আমাৰ NCC যিটো আমাৰ একতা বা যিটো ইউনিটি এণ্ড ডিচিপ্লিন আছে গতিকে বিশ্বত আমাৰ সেই NCCটো এটা অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে কেমেৰা পাৰ্চন সঞ্জীৱ পালৰ সৈতে ৰাজীৱ পালৰ ৰিপৰ্ট VNS নিউজ ये कच्चा कौन फेंका ऐसा फेंकना नहीं चाहिए तुम लोग ने नहीं खा क्या आओ ये साफ कर देते हैं डस्टबिन लेके आओ अरे ऐसे बहुत गंदा हो गया हाँ तुम लोग देखा नहीं है पूरा ऐसे पूरा बाउंड्री तक फैला हुआ है ऐसे नहीं करना है ये सब साफ करो फिर हम भी करते हैं देखो हाँ इसको सफाई करना है अच्छा से रखना है ठीक है तब शरीर मन सब ठीक रहेगा समझ गया हाँ ये कितना गंदा था इसको भी उठाओ ये उठाओ ऐसे नहीं करना है ठीक है पूरा साफ सफाई करना है हम साफ सफाई रहने से आपका मन शरीर सब ठीक रहेगा समझ गया बच्चों अपना दिल भी खुश रहेगा और सारा एनवायरनमेंट भी खुश रहेगा तब हम लोग को देख के दूसरे भी अच्छा बोलेगा और हम खुश रहेंगे समझ गया और फिर बोलो हम साफ सफाई करना है हम साफ सफाई से रहना है ठीक है सेफ वाटर सेफ रिवर सेफ एनवायरनमेंट इज गुड ठीक है सबको अच्छा से रहना है और साफ सफाई करके एनवायरनमेंट को सेफ करना है और अच्छा से रहना है ठीक है और गंदा चीज नहीं रहना है और सेफ ट्री सेफ वाटर सेफ एनवायरनमेंट जय हिंद 10 Assam wetland NCC 10 Assam wetland NCC 10 Assam wetland NCC Rahmoria High Secondary School Rahmoria High Secondary School ओके आज समझ गया तुम लोग ने भी ऐसे कुछ ड्रामा जैसे एक्ट किया है उसी के बारे में हम सभी को ये समझाया कि ये सारा एनवायरनमेंट हम अच्छा से और दूसरे को दिखाना है कि ये करके हम लोग का सारा एनवायरनमेंट हम लोग ठीक से रख सकता है समझ गया और जैसे भी मान लीजिए कोई ऐसे प्लास्टिक हो वो हो ये डस्टबिन है ना इसमें फेंकना है ऐसे उधर इधर नहीं फेंकना है तब ये बढ़िया से सब लोग रह पाएगा ठीक है समझ गया बच्चों और दूसरा और कोई जगह है हम लोग और जाएंगे वहाँ दिखाएंगे और कैसे लोग रहते हैं उसको कैसे सफाई करना है और कैसे हम लोग अच्छा से रह सकता है अभी तो मौसम बहुत गर्मियाँ है फिर हम पेड़ के नीचे रहता हूँ ठीक है ये पेड़ किस लिए हम लोग को बचाव के लिए है पेड़ अगर पेड़ जिंदा नहीं रहेगा हम भी जिंदा नहीं रह सकता है अभी कितना गर्म हो गया देखो ये तो अभी रिकॉर्ड ये बहुत ज़्यादा है इस साल का जो रिकॉर्ड है गर्म इससे पहले हुआ ही नहीं है समझ गया तो इससे हम बच पाने के लिए हम लोग का पेड़ चाहिए और पेड़ हम कैसे बचा सकता है हम जंगल करना नहीं चाहिए जितना भी ये पेड़ है हमको सेफ करना है हम भी खुद पेड़ को पालना है पेड़ को लगाना है समझ गया ये हम हर घर में मैसेज फैलाना है हर बच्चों को हर कैडेट को हर आदमी को ये मैसेज फैलाना है कि हम नेचर को सेफ करना है ठीक है तब हम बच पाएंगे जैसे हम लोग को ऑक्सीजन कहाँ से मिला पेड़ से मिला अभी इतना धूप हुआ है ये धूप से हम कैसे बच पाएंगे अगर पेड़ नहीं तो हम कहाँ खड़े रहेंगे घर के अंदर कितना देर तक रह सकता है वो तो पूरा हीट मतलब गर्म ही आएगा ना अगर पेड़ का नीचे आएगा तो शरीर ठंडा लगता है कि नहीं लगता है हाँ तब इसलिए देखो हम एनवायरनमेंट को सेव करना है अभी ये बारे में थोड़ा मैं तुम लोग को बता देंगे और इसका जो ड्रामा है एक्ट है उसके बारे में भी थोड़ा हम करके अभी थोड़ा तुमको थोड़ा सिखाया था ठीक है समझ गया
गुड ओके सब खुश है हाँ गुड ठीक है ओके